বন্ধুসকল আজিৰ পৰা আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত ফিজিকেল ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে গম পায় যে আমি ৰিটেন প্ৰিপেৰেশ্যনৰ লগত আমি ফিজিকেল প্ৰিপেৰেশ্যনো কৰিছিলোঁ আৰু এইখন বৃহৎ আকাৰৰ এইখন ফিল্ডতে হ'ব ফিজিকেল প্ৰিপেৰেশ্যন। ইতিমধ্যে আপোনালোকে দেখি আছে ল'ৰা ছোৱালী সকলো আহিছে, আমাৰ এই ফিজিকেলত অংশগ্ৰহণ কৰিছে, বহুতে ৰেজিষ্ট্ৰেশ্যনো কৰিছে। এতিয়া আপোনালোকে গম পাইছে যে আপকামিং বহুখিনি আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰ বিভিন্ন ধৰণৰ আমাৰ পোষ্ট আহিবলৈ গৈ আছে, অসম পুলিচকে আদি কৰি বা SSC GD গোটেইখিনি যিহেতু পোষ্ট আহিবলৈ গৈ আছে আৰু এইখিনি পোষ্টত যিহেতু আমাৰ ৰিটেনৰ লগতে যিহেতু ফিজিকেলো আছে, গতিকে এই ফিজিকেলখিনি আমি ভালদৰে ক্লিয়াৰ কৰিব পৰাকৈ বা এটা ভাল মাৰ্কো লৈ আনিব পৰাকৈ আমি ইয়াতে ফিজিকেলৰ প্ৰিপেৰেশ্যন ইয়াত কৰা আৰম্ভ কৰিছোঁ। আজিৰ পৰা মাথো আৰম্ভই হৈছে, ইয়াৰ পাছতো আমাৰ ডেইলি হৈ থাকিব পুৱাৰ ভাগত ফিজিকেল, বাকী ফিজিকেল হৈ যোৱাৰ পাছতে হ'ব আমাৰ ৰিটেন প্ৰিপেৰেশ্যন। গতিকে এতিয়ালৈকে এনেকুৱা কেণ্ডিডেটো যদি আছে বোলে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত অংশগ্ৰহণ কৰিম বা আমি একাডেমিৰ জৰিয়তে এটা ভাল নাম আমি নিজৰ ভৱিষ্যতো এটা ভাল এটা লাইনত আনিব বিচাৰোঁ, যদি তেনেকুৱা যদি ভাবি থকা কেণ্ডিডেট আছে তেনেহ'লে এই নম্বৰটোৰ জৰিয়তে আজিয়ে ৰেজিষ্ট্ৰেশ্যন কৰক। আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি আপোনালোকৰ বাবে সদায় আছে আৰু গম পায় তেতিয়াৰ পৰা আছিল আৰু থাকিব। গতিকে এতিয়া দেখিছে ফিজিকেল হৈ আছে আৰু ফিজিকেল কমপ্লিট হোৱাৰ পিছতে আমাৰ ৰিটেন প্ৰিপেৰেশ্যন চলি যাব।